The best club award goes to Assam Sports Karate Academy with 44 gold, 39 silver and 45 bronze, total points 382. তৃতীয় নেতাজী কাপ আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপৰ সফল সামৰণি আসাম স্পোৰ্টছ কাৰাটে একাডেমীলৈ শ্ৰেষ্ঠ দলৰ সন্মান বেষ্ট অফ দ্য বেষ্ট খেলুৱৈক চাইকেল প্ৰদান বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত জিপাল ক্ৰীড়াংগন যোৱা 23 জানুৱাৰীৰ পৰা ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ DTRP ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় সংস্কৰণৰ নেতাজী কাপ আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ 2025 শনিবাৰে সফলভাৱে অন্ত পৰিল নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আসাম স্পোৰ্টছ কাৰাটে একাডেমীয়ে আয়োজন কৰা প্ৰতিযোগিতাখনত বিগত 3টা দিনত প্ৰায় 700 গৰাকী কাৰাটেকাই দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন 12টাকৈ শাখাত সুঞ্জয়ৰ মাজত পুনৰ অনুষ্ঠিত হোৱা মেচৰ পৰা বেষ্ট অফ দ্য বেষ্ট হিটানত খেলুৱৈক কৰা হয় নিৰ্বাচিত 12 গৰাকী বেষ্ট অফ দ্য বেষ্টৰ সন্মান অৰ্জন কৰা খেলুৱৈক ট্ৰফিসহ প্ৰদান কৰা হয় একোখনকৈ চাইকেল কাৰাটেৰ জৰিয়তে এখন চাইকেল লাভ কৰি আনন্দিত খেলুৱৈসকল মোৰ নাম জিজ্ঞাসী শৰ্মা মই 14-15 প্লাছ 61 কেজি মানে এনেকুৱা খেল হোৱা নাছিল নেতাজী কাপখনত ভাল লাগিছে এনেকুৱা চাইকেল ট্ৰফি আদিবোৰ দিছে নেতাজী কাপত অংশগ্ৰহণ কৰিলে চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ পৰা অহা খেলুৱৈ নিজ দেশৰ পতাকা উৰুৱাই ভাৰতৰ মাটিত গ্ৰহণ কৰিলে পদক বেষ্ট অফ দ্য বেষ্ট খেলুৱৈৰ সন্মান লাভ কৰি মনৰ ভাৱ প্ৰকাশ কৰিলে নেপালৰ এইগৰাকী খেলুৱৈ आसाम बहुत अच्छा लगा बहुत अच्छा लगा गेम भी अच्छा लगा नेताजी कप में हमें बहुत अच्छा एक्सपीरियंस बटोरने के लिए मिला और बहुत अच्छा एक्सपीरियंस रहा हमारा साइकिल बहुत अच्छा लगा अब सीखूंगा और बहुत चलाऊंगा हमारा कोच वहाँ हमें यहाँ पर खिलाने वाला कोच हमारा शंभू गुरु है हमारा पहले से सिखाने वाला कोच हमारा गुरु सुरेंद्र तुम्बापू हमारा गुरु थैंक यू गुरु फॉर दिस कैटेगरी +67 आसाम का हाँ हम आते पहले गेम से पहले दिन आए थे और हमारा आसाम इधर बहुत घूमे हमें बहुत अच्छा लगा बहुत अच्छा है आसाम अच्छा है প্ৰতিযোগিতাখনত 382 পইণ্টেৰে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে আসাম স্পোৰ্টছ কাৰাটে একাডেমীয়ে সেইদৰে 204 পইণ্টেৰে ভেটাপাৰা কাৰাটে ডু একাডেমী দ্বিতীয় হোৱাৰ বিপৰীতে 121 পইণ্টেৰে তৃতীয় স্থান দখল কৰে IJKAI চটকান কাৰাটে ডোজোৱে আনহাতে শীৰ্ষ 10টা দলৰ ভিতৰত স্থান পোৱা আন 7টা দল হ'ল ক্ৰমে বঙাইগাঁও জিলা কাৰাটে ডু এছ'চিয়েশ্যন দেৰগাঁও আছিহাৰা কাৰাটে স্কুল পাঞ্জাবাৰী কাৰাটে ডু একাডেমী NSKFI ঢেকিয়াজুলি আছিহাৰা কাৰাটে একাডেমী আছিহাৰা কাৰাটে কিডছ জোন যোৰহাট আৰু নলবাৰী কাৰাটে ডু একাডেমী শ্ৰেষ্ঠ দলৰ ট্ৰফি হাতত লৈ খেলুৱৈসকলে কৰিলে আনন্দ উল্লাস প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হোৱাত সকলোকে ধন্যবাদ জ্ঞাপন কৰিলে নেতাজী কাপৰ সাংগঠনিক সম্পাদক তথা আসাম স্পোৰ্টছ কাৰাটে একাডেমীৰ স্বত্বাধিকাৰী গণেশ দেৱনাথে আমাৰ ফলাফল ওলালে আৰু থাৰ্ড পজিশ্যন পালে IJKAI আৰু ছেকেণ্ড পজিশ্যন ভেটাপাৰা ক্লাব আৰু ফাৰ্ষ্ট পজিশ্যন আসাম স্পোৰ্টছ কাৰাটে একাডেমী আৰু অতি সুন্দৰভাৱে এইটো সমাপ্ত হৈছে আৰু সকলোৱে আহা ল'ৰা ছোৱালীয়ে চাইকেল উপহাৰ পাই কেনে খুবেই আনন্দিত হৈছে লগতে অভিভাৱক আনন্দিত হৈছে কোচ সকলোৱে আনন্দিত হৈছে কেছ প্ৰাইজ দিয়া গৈছে আৰু সেইটো আমাৰ JCI স্পন্সাৰ কৰিছিলে প্ৰেচিডেণ্ট ছাৰ আৰু ৱৰ্কিং প্ৰেচিডেণ্ট ছাৰ তেখেতলোকে উপস্থিত থাকিব পৰা নাই বিশেষ কামৰ কাৰণে আৰু আশীৰ্বাদ আছে তেওঁলোকৰ আগন্তুকতে আকৌ আমাক এনেকৈ ধৰণে আগবঢ়াই লৈ গৈ থাকিব সেইটো আশা কৰিছোঁ নেপাল টিমে বহুত ভাল পাৰফৰ্ম কৰিছে লগতে এটা বেষ্ট উইনাৰ হৈ চাইকেল লৈ গৈছে ইয়াৰ পৰা সেইটো বহুত আনন্দিত হৈছোঁ আমি যে ইণ্ডিয়াৰ পৰা তেওঁলোকে জিকি গৈছে আমাৰ নেতাজীৰ নাম ইণ্ডিয়াৰ লগে লগে যে বাহিৰতো তেওঁলোকে প্ৰচাৰ হ'ব নিশ্চয় আমি চেষ্টা কৰিম যেন এই খেলখন আৰু ভাল হয় আমি সেইটো নিশ্চয় চেষ্টা কৰিম সামৰণি অনুষ্ঠানত জনগোষ্ঠীয় নৃত্য তথা বিহু নৃত্যৰ লগতে দেশপ্ৰেমমূলক গীতৰ তালত নৃত্য কৰি সকলোকে
আমোদ দিলে কেইবাটাও নৃত্যশিল্পীৰ দলে। ইফালে নেতাজী কাপৰ সৈতে জড়িত ৰেফাৰী অফিচিয়েলসকলক সামৰণি অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰে আয়োজকে। তদুপৰি নেতাজী কাপ আয়োজনৰ সহযোগী অনুষ্ঠানৰ সদস্যসকলক গামোচা আৰু মোমেণ্টো প্ৰদানেৰে উৎসাহিত কৰিলে মূল উদ্যোক্তাই। Hello Guwahati, this is JC Manvi Agarwal, ZD Training from Zone 25. This year, JCI Guwahati Dispur Capital have taken such a good initiative. They have done a karate competition which is very much needed because self defense सीखना बहुत ज़रूरी है आज के ज़माने में and they have done such a good initiative in the month of January to motivate kids and and I congratulate them for associate with Assam Sports Karate Academy and very much congratulate them. ক্ৰীড়া অনুৰাগীৰ আশা নেতাজী কাপ আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপৰ জয়যাত্ৰা হওক সুদূৰ প্ৰসাৰী। এনে টুৰ্ণামেণ্টৰ আচলত ধৰি বিশ্ব ক্ৰীড়াংগনলৈ অগ্ৰসৰ হওক অসমৰ কাৰাটেকা। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গগৈ স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7, ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।